Hello everyone, welcome back to my YouTube channel. আজি তোমালোকক অতি সহজভাৱে এটা ক্লিয়াৰ কৰি দিব বিচাৰিছো কথা যে গাড়ীত উঠা বুজাবলৈ আৰু গাড়ীৰ পৰা নমা বুজাবলৈ কি ব্যৱহাৰ কৰা হয় যে বাছত উঠা বুজাবলৈ বা বাছৰ পৰা নমা বুজাবলৈ ট্ৰেইনত উঠা বুজাবলৈ ট্ৰেইনৰ পৰা নমা বুজাবলৈ গাড়ীত উঠা বুজাবলৈ গাড়ীৰ পৰা নমা বুজাবলৈ এইবিলাক ক্ষেত্ৰত কি ভাৰ্ব ফ্ৰেজ ব্যৱহাৰ কৰা হয় হেতু বস্তু আজি মই তোমালোকক সহজভাৱে ক্লিয়াৰ কৰি দিম হেতু তোমালোকৰ আজি ক্লিয়াৰ হ'ব এটো ক্ষেত্ৰত বেছিভাগ ছাত্ৰৰে কনফিউজন থাকে যে গেট অন ব্যৱহাৰ হয় গেট ইন ব্যৱহাৰ হয় গেট অফ ব্যৱহাৰ হয় গেট আউট ব্যৱহাৰ হয় কত কেনে ধৰণে ব্যৱহাৰ হ'ব তোমালোকে লক্ষ্য কৰিবা গেট অন মানে হৈছে গাড়ীত উঠা বুজাবলৈ গেট অন ব্যৱহাৰ কৰা হয় কেতিয়া যে ক্যান ৱাক যত মানে গাড়ীখনত যদি আমি খুজকাৰি উঠিব পাৰো অৰ্থাৎ আমি বাছত উঠা বুজাবলৈ গেট অন ব্যৱহাৰ হয় কাৰণ আমি বাছখনৰ ভিতৰত খুজকাৰি গৈ সিটত বহিব পাৰো কিন্তু আমি এখন টেক্সি গাড়ীখনৰ ভিতৰত উঠি গৈ খুজকাৰি গৈ বহিব মানে ভিতৰত খুজ কৰাৰ সুবিধা নাথাকে জাস্ট ভিতৰত আমি উঠি বহিবই লগা হয় ট্ৰেইনত আমি ভিতৰত আমি খুজকাৰি গৈ নিজৰ সিটলৈকে গৈ তাত বহিব পাৰো গৰে গেট অন হেতু অৰ্থত ব্যৱহাৰ হয় যদি আমি গাড়ীখনৰ ভিতৰত খুজকাৰি গৈ আমি বহিব পাৰো তেতিয়া গেট অন ব্যৱহাৰ হয় বাছৰ ক্ষেত্ৰত গেট অন হ'ব ট্ৰেইনৰ ক্ষেত্ৰত গেট অন হ'ব এৰোপ্লেনত গেট অন হ'ব কাৰণ এৰোপ্লেনত আমি উঠি গৈ ভিতৰত খুজকাৰি আমি নিজৰ সিটত আমি বহিব পাৰো আৰু হেতু ক্ষেত্ৰত গেট অফ নমা অৰ্থত গেট অফ ব্যৱহাৰ কৰা হয় হি গট অফ দা বাছ হি বাছৰ পৰা নামিছিল হি গট অফ দা ট্ৰেইনৰ পৰা নামিছিল সো এৰোপ্লেনৰ পৰা নামিছিল গেট অফ ব্যৱহাৰ হ'ব নমা অৰ্থত কোনবিলাক গাড়ীৰ পৰা যিবিলাক গাড়ীৰ ভিতৰত আমি খুজকাৰি আহি নামিব লগা হয় এটো ক্ষেত্ৰত আৰু গেট ইন কেতিয়া হয় যেনে এখন টেক্সি গাড়ী বা যি জেনাৰেল কাৰ আছে কাৰ বিলাকৰ ক্ষেত্ৰত কি হয় আমি ভিতৰত ডাইৰেক্ট উঠি গৈ বহিব লগা হয় গৰি হেতু ক্ষেত্ৰত গেট ইন ব্যৱহাৰ হয় আৰু সেই গাড়ীৰ পৰা কাৰ হক টেক্সি হক এইবিলাকৰ পৰা আমি নামিব লগা হলে গেট আউট ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰা হয় সো লিখি দিছো কান্ট ৱাক ইয়াৰে ভিতৰত গৈ আমি খুজকাৰি সিটলৈকে গৈ বহিব লাগে বহু জায়গা খুজকাৰিব লগা হয় তেনেকুৱা নহয় মই কেইটামান উদাহৰণৰ সহায়ত অতি সহজভাৱে তোমালোকক আজিৰ এই বিষয়টো একদম ক্লিয়াৰ কৰি দিব বিচাৰিছো সো আজিৰে পৰা তোমালোকৰ কেতিয়াও আৰু এই গাড়ীত উঠা আৰু নমা এটো ক্ষেত্ৰত তোমালোকৰ অসুবিধাৰ সন্মুখীন নহয় কি ভাৰ্ব ব্যৱহাৰ কৰিব লাগে সো তোমালোকে চাই থাকিবা ভিডিওটো সো কাৰৰ ক্ষেত্ৰত আমি ভিতৰত খুজকাৰি গৈ আমি নিজৰ সিটত বহিব লগা হয় তেনেকুৱা নহয় কাৰৰ ভিতৰত আমি সোমাই এখোজ দিলে আমি নিজৰ সিটটো পাও গতে এটো ক্ষেত্ৰত গেট ইন উঠা ক্ষেত্ৰত গাড়ীত উঠা বুজাবলৈ গেট ইন ব্যৱহাৰ হয় আৰু নমা বুজাবলৈ গেট আউট ব্যৱহাৰ হয় এটা বাছৰ ক্ষেত্ৰত আমি উঠা বুজাবলৈ গেট অন ব্যৱহাৰ কৰিম আৰু নমা বুজাবলৈ গেট অফ ব্যৱহাৰ কৰিম কাৰণ আমি বাছৰ ভিতৰত খুজকাৰি গৈ নিজৰ সিটত বহিব লগা হয় আৰু খুজকাৰি আহি নামিব লগা হয় টেক্সিৰ ক্ষেত্ৰত আমি গেট ইন ব্যৱহাৰ কৰিম আৰু নমা ক্ষেত্ৰত গেট আউট ব্যৱহাৰ কৰিম কাৰণ টেক্সিৰ ভিতৰত খুজকাৰি গৈ সিটত বহিব লগা হয় তেনেকুৱা নহয় গাড়ীৰ ভিতৰত আমি খুজকাৰিব নোৱাৰো টেক্সি শিপ আৰু এৰোপ্লেনৰ ক্ষেত্ৰত কি হ'ব শিপ জাহাজৰ ক্ষেত্ৰতটো আমি জাহাজৰ ভিতৰত উঠি বহুত জায়গা ভিতৰত খুজকাৰি আমি নিজৰ সিটলৈ যাব পাৰো খুজকাৰিব পাৰো তো গেট অন হয় ইয়াতে উঠা বুজাবলৈ আৰু নমা বুজাবলৈ গেট অফ ব্যৱহাৰ হ'ব এৰোপ্লেনৰ ক্ষেত্ৰতো গেট অন হ'ব আৰু গেট অফ হ'ব নমা ক্ষেত্ৰত কাৰণ এৰোপ্লেনৰ ভিতৰতো আমি খুজকাৰি গৈ উঠি আমি খুজকাৰি গৈ নিজৰ সিটত বহিব পাৰো
চ' এইটো গেট অন আৰু গেট অফ হয় চ' ট্ৰেইনৰ ক্ষেত্ৰত কি হ'ব এইটো তোমালোকলৈ এৰিছোঁ তোমালোকে এইটো ভাবি লোৱা কমেণ্ট ছেকশ্যনত জনাবা চ' আজিলৈকে ভিডিঅ'টো ইমানখিনি যদি ভাল লাগিছে তোমালোকে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা পৰৱৰ্তী সময়ত গ্ৰামাৰৰ ওপৰত ভিডিঅ'বিলাক চাব পাৰিবা তোমালোকে আজিলৈকে ইমানখিনিয়ে থেংক ইউ